আজি তেজপুৰৰ পৰা জামুগুৰিহাটলৈ 33 kV লাইনৰ ওপৰত আজি এই নদুৱাৰ সমষ্টিৰ অন্তৰ্গত জামুগুৰিহাট সাব ডিভিজনত যিটো আমাৰ পাৱাৰ ছাপ্লাইক লৈ ডাঙৰ এটা প্ৰব্লেম আছিলে, যিটো আগতে আমাৰ পাভৈৰ পৰা আহিছিলে লাইনটো প্ৰায় 35 কিলোমিটাৰ পাৰ ডে মানে প্ৰায় ব্ৰেকডাউন হয়, গছ পৰে কিবা কৰে ইত্যাদি। তাক গোটেই ওচৰত সলনিকৰণ কৰি জাহাজ ডুবালৈকে লৈ যোৱাৰ কাৰণে এটা ব্যৱস্থা আজি কৰা হ'ল। তাকে আজি শুভ উদ্বোধন কৰা হ'ল মাননীয় এই সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা ডাঙৰীয়াৰ লগতে APDCL বিষয়াসকলৰ লগত আছিলে। এইটো এটা ঐতিহাসিক কাম। মাননীয় মুখ্যমন্ত্ৰী মহোদয় তাৎক্ষণিকভাৱে মোক ক'লে যে আপুনি এই গোটেই কামটো কৰি দিব লাগে। প্ৰায় 9 কোটি টকা খৰচ কৰি আজি আমাৰ এইটো শুভ উদ্বোধন কৰা হ'ল। আৰু আপোনাৰ আমি ধৰিছোঁ যে 2 মাহ 2.5 মাহৰ ভিতৰত আমি এতিয়া জাহাজ ডুবাৰ পৰা এই জামুগুৰিহাটলৈ কোনো কাৰেণ্টৰ প্ৰব্লেম কোনো নাইকিয়া হৈ যাব, 95% নাইকিয়া হ'ব। আজি মই প্ৰতিশ্ৰুতি আপোনালোকৰ আগত কৈছোঁ। এতিয়া আমি এইটো চিন্তা চৰ্চা কৰিছোঁ আৰু ইয়াৰ পাছত আমি চিন্তা কৰিছোঁ এই তাঁৰবিলাক আমি AB কেবুল কৰাই দিব কথা। থলুৱা ভাষাত কৈছোঁ যে ক'লা তাঁৰবিলাক যে আছে আমি লগাই দিয়ে, তেতিয়া কি হয় তাত দুটা বস্তু হয়, এই কাৰেণ্টটো কোনোবাই চুৰ কৰিব নোৱাৰে, ট্ৰেনজিট লছ নহয়, ট্ৰেন্সমিশ্যন লছ নহয়, আৰু তাৰ উপৰিও তাত কি হয় কোনো ধৰণৰ গছ ইত্যাদি পৰিলেও এতিয়াও এইটো ছিঙি নাযায়। এই ধৰণৰে এটা চিন্তা চৰ্চা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যি ধৰণে চিন্তা চৰ্চা কৰিছে, সেই ধৰণেৰে আমি পাৱাৰ ডিপাৰ্টমেণ্টটোক এটা গতি দিয়াৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ। আৰু মই ভাবোঁ এই গতিৰে আগন্তুক দিনত মাননীয় মুখ্যমন্ত্ৰী মহোদয় এটা ধাৰাবাহিকতা ৰক্ষা কৰিব।